শীঘ্ৰে নিযুক্তি হ'ব ঠিকাভিত্তিক শিক্ষকৰ আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। নিযুক্তিৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সোমবাৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব গুণোৎসৱ। 6 জানুৱাৰীত 11খন জিলাত অনুষ্ঠিত হ'ব গুণোৎসৱ। 6 জানুৱাৰীত লখিমপুৰত গুণোৎসৱত উপস্থিত থাকিব শিক্ষামন্ত্ৰী। 7 জানুৱাৰীত শিৱসাগৰৰ গুণোৎসৱত উপস্থিত থাকিব শিক্ষামন্ত্ৰী। 8 জানুৱাৰীত কামৰূপ জিলাত উপস্থিত থাকিব শিক্ষামন্ত্ৰী গুণোৎসৱত। ইতিমধ্যে এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰীগৰাকী নিজে। কিন্তু প্ৰমোশন যি তাৰিখত হৈছে প্ৰস্পেক্টিভলি মানে গোটেই তেওঁলোকৰ ইফেক্টটো হৈছে আৰু ইয়াতে তেওঁলোকৰ প্ৰমোশন বহু সংখ্যকৰ প্ৰমোশনৰ ডিউ ডেট আগতে আছিল মানে সেইটো হ'ব লাগিছিল আগতে নহ'ল এতিয়া কিয় নহ'ল সেইটোতো মই পোষ্টমৰ্টেম কৰিব নোৱাৰো গতিকে যি তাৰিখৰ পৰা হৈছে সেই তাৰিখৰ পৰাই কাৰ্যকৰী হৈছে তেওঁলোকে দাবী কৰিছে যে এইটো আগৰ পৰা ডিউ ডেটৰ পৰা কাৰ্যকৰী হ'ব লাগে বিষয়টো ডিপাৰ্টমেণ্টে পৰীক্ষা কৰি চাব আৰু বিষয়টোৰ লগত যেহেতু শিক্ষা বিভাগে অকলে সিদ্ধান্ত ল'ব নোৱাৰে ইয়াত জুডিচিয়েল ডিপাৰ্টমেণ্ট ফিনান্স ডিপাৰ্টমেণ্ট পাৰ্চনেল ডিপাৰ্টমেণ্ট আমি তেওঁলোকৰো মতামত লৈ পৰৱৰ্তী সময়ত তেওঁলোকক জনাম বাকী প্ৰমোশনৰ কাৰণে যিখন OM আছে OMখন তাত কোনো বেছি ইমান ডিসপিউট নাই কিছু সংশোধনী আছে আজি বহুতখিনি কথা আলোচনা হৈছে গতিকে সংশোধিত OMখন খুব সোনকালে প্ৰকাশ পাব